মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আৰএম ফুল স্বাগতম জনাই আজিৰ ভিডিঅ'টিত আমি ক্লাস 6 ৰ নতুন টেক্সটবুক ৰেইনবো 1 ৰ লেসন নম্বৰ 2 দা গোল্ডেন টাস্ক শীৰ্ষক লেসনটিৰ কোৱেশ্চন আনসাৰ সমূহ তোমালোকৰ সৈতে আলোচনা কৰিবলৈ আগবাঢ়িছো গতিকে বলা আমি পুনঃ সেই প্ৰশ্নোত্তৰ সমূহৰ মাজলৈ আগবাঢ়ো এতিয়া এক্টিভিটি 1 ৰ question answer কিটাৰ মাজলৈ আগবাঢ়িছো প্ৰথমটো question A what did the king wish for ৰজাৰ ইচ্ছাটো কি আছিল ৰজাই কি ইচ্ছা কৰিছিল এনসাৰত কি লিখিবা the king wished that everything he touched would turn to gold তেওঁ যি বস্তুকে চুৱে সেই যাতে সোণ হৈ যায় হেতু তেওঁৰ ইচ্ছা আছিল নহনে question number B how did the king test his power ৰজাই কেনেকৈ তেওঁৰ ক্ষমতাৰ পৰীক্ষা কৰিছিল এনসাৰত কি লিখিবা The king tested his power by touching a stone. ৰজাই তেওঁৰ ক্ষমতাৰ পৰীক্ষাটো কেনেকৈ কৰিছিল এটা হিল চুই বা এটা হিল স্পৰ্শ কৰি Question number C What happened to the princess when the king hugged her? ৰজাই যেতিয়া ৰাজকুমাৰীক খাবদি ধৰিছিল তেতিয়া কি হৈছিল এতিয়া এনসাৰত কি লিখিবা When the king hugged the princess যেতিয়া ৰজাই ৰাজকুমাৰীক খাবদি ধৰিছিল she instantly turned into a statue of gold তাই তৎক্ষণাত এটা সোণৰ প্ৰতিমূৰ্তিলৈ পৰিৱৰ্তন হৈছিল পৰৱৰ্তী question number D How did the king get rid of his golden touch ৰজা কেনেকৈ সোণালী স্পৰ্শৰ পৰা মুক্তি পাইছিল মুক্তি লাভ কৰিছিল The king got rid of his golden touch by washing his hands in the river ৰজাই তেওঁৰ হাত দুখন নদীত ধুই পেলাই সোণালী স্পৰ্শৰ পৰা মুক্তি পাইছিল ইট কি কৈছে সোৱা What lesson did King Midas learn at the end? অৱশেষত ৰজা মাইদাসে কি পাঠ শিকিছিল এনসাৰত কি লিখিবা King Midas learned at the end that অৱশেষত ৰজা মাইদাসে শিকিছিল যে love and happiness are worth more than gold and money ধন সোণ বা টকা পইচাতকৈ যে সেই মৰম আৰু যে সুখ সমৃদ্ধি সেইখিনি যে বেছি মূল্যৱান সেই কথাটো তেওঁ শিকিছিল হেতু কথা বুজি পাইছিল এতিয়া question number 2 লৈ গৈছো আমি question number 2 কৈছে read the following statements এতিয়া তলৰ বাক্যবিলাক পঢ়িব দিছে put tick on the correct statement and cross on the incorrect ones শুদ্ধ হলে তোমাক এনেকুৱা এটো চিনিব কৈছে মানে টিক মাৰ্ক দিব কৈছে আৰু ভুল হলে ক্ৰছ মাৰ্ক দিব কৈছে এটা প্ৰথম বাক্যটো চোৱাচোন কি কৈছে মাইদাস was very happy with his wealth মাইদাস ৰজা মাইদাস তেওঁ হা সম্পত্তিক লৈ সুখী আছিল এটা সুখী আছিল জানো তেওঁ সুখী নাছিল কাৰণেতো তেওঁ অধিক ধন সম্পত্তি আশা কৰিছিল হয় না গতিকে এটো ভুল এটোত আমি এনেকৈ ক্ৰছ দিম বিদ্যুৎ কি কৈছে চোৱা the king tested his new power by touching a stone তেওঁ ৰজাই তেওঁ নতুন শক্তিক মানে এটা হিল স্পৰ্শ কৰি তেওঁ প্ৰমাণ কৰি চাইছিল কামত দিয়ে নিদিয়ে হয়নে গতিকে এটো সঁচা কথা তেতিয়া হলে এটো মানে টিক মাৰ্ক দিম সিটোত কি কৈছে the divine spirit did not warn Midas হে অলৌকিক শক্তিয়ে সেই ঐশ্বৰিক শক্তিয়ে ৰজাক সাৱধান কৰি দিয়া নাছিল নহয় এটো ভুল কথা কিয়নো ৰজাক সেই ঐশ্বৰিক শক্তিয়ে তেওঁক সাৱধান কৰিছিল কি বুলি কৈছিল তুমি বিপদত পৰিব পাৰা হয়নে গতিকে এটো ক্ৰছ দিলো আমি ভুল কথা ডিডুত কি কৈছে when Midas touched a stone যেতিয়া মাইদাসে এটা হিল স্পৰ্শ কৰিছিল it turned into gold এটো সোণলৈ পৰিৱৰ্তন হৈছিল এটো সঁচা কথা তেতিয়া হলে এটোত আমি টিক দিম ইটোত কি কৈছে সোৱা the divine spirit did not solve Midas problem হে ঐশ্বৰিক শক্তিয়ে ৰজা মাইদাসৰ সমস্যা সমাধান কৰা নাছিল নহয় সমস্যাটো তেওঁ সমাধান কৰিছিল হয়নে গতিকে এটো ভুল কথা এটোত আমি কি দিম ক্ৰছ দিম ইয়াৰ পিছৰ কোৱেশ্চন সমূহ মাজলৈ আগবাঢ়িছো 3 নম্বৰত কি কৈছে read the sentences given below তলত দিয়া বাক্যবিলাক পঢ়া এই বাক্যবিলাক and replace the underlined part with a word from the box অৰ্থাৎ ইয়াত আন্ডাৰলাইন কৰা যিকিটা শব্দ দিয়া আছে যিকিটা তোমাৰ কি দিয়া আছে পাৰ্ট দিয়া আছে সেই পাৰ্টটোক কিহে ৰিপ্লেস কৰিব লাগে কিহে তাৰ জায়গাত কি ভৰাব লাগে এই যে শব্দকিটা ইয়াৰ কোনটো হ'ব তাৰ অৰ্থটো বুজিলৈ ইয়াৰ শব্দকিটা ভৰাব লাগে এতিয়া মাইদাস was surprise মানে আচৰিত হোৱা এতিয়া আচৰিত হোৱা কথাটো কোনটো শব্দ বুজাইছে এইটো shocked হয়নে গতিকে আমি এই জায়গাত কি লিখিম shocked মাইদাস was shocked হলে একটো 2 নম্বৰত কি কৈছে the divine spirit agreed to fulfill his wish এটা agreed to fulfill এই জায়গাত আমি কি কৰিম granted হয়নে
এই জায়গাটোৰ ঠাইত এই কথাখিনি ঠাইত আমি গ্ৰান্টেড লিখিম এগ্ৰি টু ফুলফিল শব্দটোৰ অৰ্থ একেটা অৰ্থ বুজাইছে গ্ৰান্টেড মানে অনুমোদন জনোৱা হয়নে তাৰ পিছত 3 নম্বৰ কি কৈছে মাইডাছ ডিমান্ডেড ফোর্সফুলি that his wish be fulfilled এতিয়া ডিমান্ডেড ফোর্সফুলি যে এই একেটা অৰ্থ প্ৰকাশ কৰিছে কোনে ইনসিস্টেড হয়নে গতিকে এই ডিমান্ডেড ফোর্সফুলি ঠাইত আমি কি লিখি দিম ইনসিস্টেড তাৰ পিছত 4 নম্বৰটোত কি কৈছে মাইডাছ was happy and enthusiastic when his wish was fulfilled এতিয়া এই হ্যাপি আৰু enthusiasticৰ হলনি আমি কি ব্যৱহাৰ কৰিব পাৰো excited গতিকে আমি এই জায়গাত আমি কি লিখি দিম হ্যাপি and enthusiasticৰ পৰিৱৰ্তে excited এখিনি লিখি দিম পৰৱৰ্তী question number 4 choose the correct alternatives from the options to complete each sentences এতিয়া তোমাৰ এই বাক্যটো যে দিছে a b c d কৰি পেলাই এই বাক্যকিটা সম্পূৰ্ণ কৰিবলৈ হলে তলত এই চাৰিটা যে অপচন আছে তলৰ চাৰিটা অপচনৰ কোনটো শুদ্ধ অপচন হে তাৰ ভিতৰ শুদ্ধ অপচনটো এই যে খালি আছে এই খালি পাৰ্টটো টানি বহুৱাব লাগে এতিয়া তোমাক কৈছে কিং মাইডাছ গ্ৰেটেষ্ট ডিজায়াৰ was to ৰজা মাইডাছৰ আটাইতকৈ ডাঙৰ ইচ্ছাটো কি আছিল হাগ হিজ ডটাৰ তেওঁ জীয়েকক সাৱটি ধৰাটো 2 নম্বৰত কৈছে হেভ মোৰ গোল্ড আৰু অধিক সোণ লাভ কৰাটো 3ত কৈছে ওয়াশ হিজ হেণ্ডছ তেওঁ হাত দুখন ধোৱাটো এণ্ড ফু ৱাক ইন দা গাৰ্ডেন বাগিচাত খোজ কঢ়াটো ইয়াত কোনটো আছে হ'ব তেতিয়াহলে 2 হ'ব হয়নে গতিকে ইয়াত তোমালোকে লিখি দিবা হেভ মোৰ গোল্ড বি নম্বৰটোত এখিনি খালি জায়গাত লিখিব লাগিব তলৰ পৰা কোনটো আনিবা এতিয়া ডেজ গ্ৰান্টেড দা উইশ অফ কিং মাইডাছ কোনে ৰজা মাইডাছৰ ইচ্ছাত অনুমোদন জনাইছিল কোনে দা ষ্টোন দা ডিভাইন স্পিৰিট মাইডাছ ডটাৰ গোল্ডেন স্টেচু কোনে ৰজা মাইডাছৰ ইচ্ছাত সন্মতি জনাইছিল বা তেওঁক সেই ইচ্ছাটো প্ৰদান কৰিছিল কোনে দা ডিভাইন স্পিৰিট 2 নম্বৰটো সে খালি জায়গাটো তোমালোকে লিখি দিবা তাৰ পিছৰটো প্ৰশ্ন চোৱা সিট কৈছে কিং মাইডাছ গট ৰিড অফ হিজ গোল্ডেন টাচ বাই ৰজা মাইডাছে কেনেকৈ সোণালী স্পৰ্শৰ পৰা পৰিত্ৰাণ পাইছিলে উইচিং ইট এৱে 2ত কৈছে ৱাশিং হিজ হেণ্ডছ ইন দা ৰিভাৰ 3ত কৈছে টেকিং এ ৱাক ইন দা গাৰ্ডেন 4ত কৈছে বাই হাগিং হিজ ডটাৰ ইয়াৰ ভিতৰত কোনটো অপচন শুদ্ধ অপচন 2 শুদ্ধ হ'ব কি কৈছিলে ৱাশিং হিজ হেণ্ডছ ইন দা ৰিভাৰ তেওঁ হাত দুখন নদীত ধুই পেলাই তেওঁ কি কৈছিলে সোণালী স্পৰ্শৰ পৰা পৰিত্ৰাণ পাইছিলে দ্বিতীয়ত কি কৈছে দা লেসন দ্যাট কিং মাইডাছ লাৰ্ন ফ্ৰম হিজ এক্সপেৰিয়েন্স that ৰজা মাইডাছে কোনটো পাঠ তেওঁ অভিজ্ঞতাৰ পৰা শিকিছিলে 1ত কৈছে গোল্ড ইজ দা কি টু হ্যাপিনেস 2ত কৈছে পাৱাৰ ইজ মোৰ ইম্পৰ্টেন্ট দেন লাভ 3ত কৈছে লাভ এণ্ড হ্যাপিনেস আৰ worth more than gold আৰু 4ত কৈছে greed is everything in life ইয়াৰ অপচন নম্বৰ 3 টো হৈছে কাৰেক্ট লাভ এণ্ড হ্যাপিনেস আৰ worth more than gold অৰ্থাৎ ধন টকা পইচাতকৈ মৰম আৰু যি সুখ সমৃদ্ধি হেয়া বহুগুণে মূল্যৱান সেই কথাখিনি কৈছিলে মাইডাছে হয়নে হেতু বুজি পাইছিলে পৰৱৰ্তী কোৱেশ্চন ইটোত চোৱাচোন আফটাৰ লসিং দা গোল্ডেন টাচ কিং মাইডাছ সোণালী স্পৰ্শ হেৰুৱাৰ পিছত কিং মাইডাছ ৰজা মাইডাছ কি হৈ পৰিছিল became greedier became wiser remained the same lost his kingdom ইয়াৰ ভিতৰত কোনটো হ'ব became wiser তেওঁ জ্ঞানী হৈ পৰিছিল তেওঁ কথাবোৰ বুজি পাইছিল হয়নে একটো চোৱা the message that the story conveys is that পাঠটোৰ কাহিনীয়ে কেনেকুৱা ধৰণৰ বাৰ্তা প্ৰদান কৰে কেনেকুৱা ধৰণৰ বাৰ্তা দিব বিচাৰিছে অপচন নম্বৰ 1 material wealth gives happiness 2ত কৈছে greed makes a man blind and foolish 3ত কৈছে gold is more valuable than life 4th কৈছে a golden touch is more valuable than happiness ইয়াৰ ভিতৰত অপচন কোনটো শুদ্ধ অপচন 2 টো শুদ্ধ greed makes a man blind and foolish লোভে এজন মানুহক কি কৰি তুলিব পাৰে ব্লাইণ্ড অন্ধ আৰু ফুলিশ মূৰ্খ কৰি তুলিব পাৰে পৰৱৰ্তী কোৱেশ্চন তাৰপিছত চোৱাচোন কোৱেশ্চন নম্বৰ 5 লৈ মন কৰা arrange the jumbled sentences in the proper order to give the summary of the story the golden task এটা তোমাক ইয়াত কি কৰিছে লেসনটো পাঠটোৰ কাহিনী ভাগ তোমাক খেলিমেলি কৈ দিয়া আছে তুমি যদি কাহিনীটোৰ সামাৰি অৰ্থাৎ হাৰমৰ্মখিনি যদি তুমি পাবলৈ খোজা তেতিয়াহলে তুমি কাহিনীটো কি কৰিব লাগিব সুন্দৰভাৱে এই বাক্যবিলাক সজাই লিখিব লাগিব rewrite the sentences in the correct order এতিয়া এই বাক্যবিলাক তোমাক কি কৰিব কৈছে মানে correct order সঠিকভাৱে তোমাক সঠিক ক্ৰমত সজাব দিছে আৰু এনেকৈ সজালে তুমি কি কৰিবা পাঠটোৰ কাহিনী ভাগৰ সাৰাংশটো পাই যাবা হয়নে মূল কথাখিনি ওলাই আহিব এতিয়া তোমাক চোৱা এটা প্ৰথম এই বাক্যটো দেখিছেনে
এই বাক্যটো 4 মাইডাছ অলৱেজ ৱান্টেড মোৰ গোল্ড এতিয়া মাইডাছে সদায় কি বিচাৰিছিলে ধন সোণ বিচাৰিছিল এই কথাখিনি এতিয়া কোনটো হ'ব এটো প্ৰথমে আহিব তাৰ পিছত কি আহিব সেকেন্ডত কোনটো আহিব বাৰু সেকেন্ডত আহিব এইটো 8 নম্বৰটো এটো কি নম্বৰত আহিব এটো সেকেন্ডত আহিব এটো 2 নম্বৰত আহিব মাইডাছ বিকেম ভেৰি সেড হনে তাৰ পিছত 3 নম্বৰত কোনটো আহিব 3 নম্বৰত আহিব এটো 6 টু 3 নম্বৰত আহিব এখানে মই লিখি দিছো 6 টু 3 নম্বৰত আহিব এ ডিভাইন স্পিৰিট মেড কিং মাইডাছ ওয়ান ডে তাৰ পিছত 4 নম্বৰত কোনটো আহিব 4 নম্বৰত আহিব এই নটো এটো 4 নম্বৰত আহিব The divine spirit said I will grant you one wish এটো 4 নম্বৰত আহিব তাৰ পিছত 5 নম্বৰত কোনটো আহিব 5 নম্বৰত আহিব এটো লাষ্টটো দেখিছানে এটো 5 নম্বৰত আহিব Midas said I wish whatever I touch turns into gold হনে এটো 5 নম্বৰত আহিব 6 নম্বৰত কোনটো আহিব 6 নম্বৰত আহিব এটো এইটো দেখিছা এটো 6 নম্বৰত আহিব মই কাখতে লিখি দিছো excited he ran to tell his daughter the news 6 নম্বৰত আহিব 7 নম্বৰত কোনটো আহিব 7 নম্বৰত আহিব এটো দেখিছা when she hugged him she instantly turned into a statue of gold এটো 7 নম্বৰত আহিব 8 নম্বৰত কোনটো আহিব 8 নম্বৰত আহিব এ 2 টো আহিব the divine spirit told Midas to wash his hands in the river এটো 7 নম্বৰত আহিব sorry 8 নম্বৰত আহিব তাৰ পিছত 9 নম্বৰত কোনটো আহিব 9 নম্বৰত আহিব 3 টো আহিব Midas quickly went to the river and washed his hands এটো কে নম্বৰত আহিব 9 নম্বৰত আহিব তাৰ পিছত 10 নম্বৰত কোনটো আহিব 10 নম্বৰত আহিব 5 টো আহিব his daughter came back to life তাৰ পিছত মানে লাষ্টত একেবাৰে 11 নম্বৰত কোনটো আহিব এটো 1 টো আহিব Midas learned to be happy with what he had এটো একেবাৰে লাষ্টত আহিব অৰ্থাৎ 11 নম্বৰত এনেকৈ তুমি ঘটনাৰ ক্ৰম অনুসৰি তুমি সজাই লিখিলে তুমি কি কৰিবা এই কাহিনীটোৰ তুমি সাৰাংশখিনি পাই যাবা মূল কথাখিনি পাই যাবা আৰু সেইখিনিকে কি কৰিব লাগে এই অংশটো তোমাক লিখিব দিছে ধুনিয়াকৈ লিখি পেলাব দিছে দেখিছা আৰু তোমাক কথা এটা কৈছে ঘটনাৰ ক্ৰমবিলাক দেখুৱাবলৈ যাওঁতে তুমি বাক্যবিলাকৰ লগত সাধাৰণতে কি ব্যৱহাৰ কৰিবা বুলি কৈছে দেন আফটাৰ দ্যাট নেক্সট ফাইনালি এনেকুৱা ধৰণে একেটা শব্দ তুমি ব্যৱহাৰ কৰিব পাৰা এতিয়া চোৱাচোন এই বাক্যকেইটা যদি আমি সজাই পেলাও তেতিয়া সজাই পেলালত আমি এনে ধৰণে পালো বাক্যকেইটাত মই য'ত প্ৰয়োজন হৈছে দেন আফটাৰ দ্যাট নেক্সট ফাইনালি মই শব্দকেইটা ব্যৱহাৰ কৰিছো তোমালোকে লিখি লবা বুলি আশা কৰিছো এনেকৈ আমি ইয়াৰ সাৰাংশ বা মূল কথাখিনি পাই যাম এতিয়া কোৱেশ্চন নম্বৰ 6 লৈ মন কৰা some letters may have more than one sound কিছুমান লেটাৰৰ এটাতকৈ বেছি সাউন্ড থাকিব পাৰে let's take the example of the letter a এতিয়া উদাহৰণস্বৰূপে এই লেটাৰটোকে কৈছে read these words aloud এই শব্দকেইটা ডাঙৰকৈ পঢ়া and notice the sounds of letter a in them আৰু সেই শব্দকেইটাত এই লেটাৰটোৰ উচ্চাৰণ তোমাক মন কৰিব কৈছে এতিয়া চোৱা আমি যদি চাওঁ নেম হনে নেম এই নেম ওয়াৰ্ডটোত আমি এটো আমি দীঘলীয়াকৈ উচ্চাৰণ কৰিছো নেম ঠিক তেনেকৈ কি স হনে স বুলি কৈ আমি কি কৰিছো এটো অলপ দীঘলীয়াকৈ উচ্চাৰণ কৰিছো ঠিক তেনেকৈ আমি যদি বাকি কেইটা ওয়াৰ্ড চাওঁ হ্যাপি হ্যাপি ওয়াৰ্ডটোত আমি কেনে ধৰণে উচ্চাৰণ কৰিছো হ্যাপি বুলি কৈছো সো ইয়াত এই উচ্চাৰণটোৰ কেনেকুৱা হৈছে শৰ্টকে আমি কৰিছো ঠিক তেনেকৈ গ্ৰান্ট ওয়াৰ্ডটোত আমি শৰ্টকে এটো উচ্চাৰণ কৰিছো ঠিক তেনেকৈ want হনে want শব্দটো আমি এটো শর্ট কৰি উচ্চাৰণ কৰিছো এটা তোমাক বিট কি কৈছে চোৱা now fill in the blanks in the following sentences with the words given in the box below এতিয়া একেটা শব্দ দিয়া হৈছে এই শব্দকেইটাৰে তোমাক তলত দিয়া খালি ঠাইকেইটা পূৰণ কৰিব দিছে চাওচোন খালি ঠাইকেইটা কি আছে 1 the sound of e in get is different from the sound of e in এটো কি হ'ব c s h e c ঠিক আছে এতিয়া অৰ্থাৎ তোমাক কৈছে গেট শব্দটোত ইটো যেনে ধৰণে উচ্চাৰণ কৰা হৈছে আমি সি শব্দটোত ইটো তাৰ সাউণ্ডটো বেলেগ হৈছে কিয়নো গেটটোত আমি ইটো শৰ্টকৈ উচ্চাৰণ কৰিছো আৰু সিটোত ইটো আমি লং কৈ অৰ্থাৎ দীঘলকৈ উচ্চাৰণ কৰিছো তেনেকৈ 2 নম্বৰটো চোৱা the sound of I in king is different from the sound of I in time হয়নে time t i m e এতিয়া কিং শব্দটোত আইটো যেনে ধৰণে উচ্চাৰণ কৰিছো আমি টাইমটো তেনেকৈ উচ্চাৰণ কৰা নাই কিয়নো কিংটোত আমি আইটো শৰ্টকৈ উচ্চাৰণ কৰিছো আনহাতে টাইমটোত আমি আইটো দীঘলকৈ উচ্চাৰণ কৰিছো টাইম হয়নে ঠিক তেনেকৈ 3 টো চোৱা the sound of
O in gold is different from the sound of O in lost. A lost. দেখিছা LOST. এতিয়া গোলটোত আমি O টোক শর্ট কৰি উচ্চাৰণ কৰিছো আনহাতে lost wordটোত আমি O টোক দীঘল কৰি উচ্চাৰণ কৰিছো lost হয়নে কিন্তু গোল বুলি আমি শর্ট কৰি কৰিছো ফটো চোৱা the sound of U in turn is different from the sound U in pool. PULL pool. এতিয়া টাৰ্ণ শব্দটোত আমি ইউ টোক শর্ট কৰি উচ্চাৰণ কৰিছো আৰু পুল শব্দটোত আমি দীঘল কৰি উচ্চাৰণ কৰিছো সেইকাৰণে কৈছে টাৰ্ণ শব্দটোৰ ইউ টো উচ্চাৰণ পুলতকৈ বেলেগ হয়নে গোলটোৰ মানে ও টো উচ্চাৰণটো লষ্টতকৈ বেলেগ কিংটোৰ আই টো যেনে ধৰণে উচ্চাৰণ কৰিছো সেইটো টাইমতকৈ বেলেগ হয়নে গেটটোৰ ই টো উচ্চাৰণটো সিতকৈ বেলেগ এটা কোৱেশ্চন নম্বৰ 7 লৈ মন কৰা লেটস লাৰ্ন সাম গ্ৰামাৰ কিছুমান গ্ৰামাৰ শিকোৱা হা এটা কৈছে ৰিড দ্য ফলোইং সেন্টেন্সেস এন্ড নোটিস দ্য আন্ডাৰলাইন ওয়ার্ডস তলৰ বাক্যবিলাক পঢ়া আৰু আন্ডাৰলাইন কৰা শব্দবিলাকলৈ মন কৰা এটা তোমাক এক নম্বৰ বাক্যটো চোৱাচোন হি কনস্ট্যান্টলি লুকড ফৰ ways to get money and gold ইয়াত যে দিছে লুকড বাক্যটোলৈ মন কৰাচোন LWK তাৰ লগত ED লাগি আছে হয়নে তাৰ পিছত 2 নম্বৰত কৈছে হি ট্ৰিটেড দ্য ডিভাইন স্পিৰিট ভেৰি ওয়েল ট্ৰিট শব্দৰ লগত ED লাগি ট্ৰিটেড হৈ আছে তিনিত কৈছে হি ওয়ান্টেড টু টেষ্ট দ্য মেজিক্যাল পাৱাৰ ইয়াত ওয়ান্টৰ লগত ED লাগি কি হৈ আছে ওয়ান্টেড হৈ আছে হয়নে সবৰ লগত কি আছে ED লাগি আছে যেনেকৈ তাৰ পিছত আকৌ পাইছো আমি দ্য ডিভাইন স্পিৰিট গ্ৰান্টেড গ্ৰান্ট শব্দৰ লগত ED লাগি গ্ৰান্টেড হৈ আছে তাৰ পিছত কোৱেশ্চন 5 ত কি কৈছে হি ৰাজ টু দা পেলেস হয়নে এতিয়া এই ৰাজ শব্দটোৰ লগত ED লাগি আছে আমি দেখিছো যে প্ৰতিটো শব্দৰ লগতে কি লাগি আছে ED লাগি আছে এতিয়া কি কৈছে চোৱাচোন তলত দা সেন্টেন্সেস গিভেন এবভ ৰেফাৰ টু একচনস দ্যাট হ্যাপেন বিফোৰ এতিয়া ওপৰ প্ৰতিটো বাক্যই কি বুজাইছে যে কিবা এটা ঘটনা বা কাম এটা আগতে হৈ যোৱা বুজাইছে আগতে যে হৈ গল সেই কথাটো বুজাইছে all the sentences talk about actions that happened before when we talk about events or actions that took place at a definite time in the past we use verbs in simple past tense এতিয়া অতীতৰ কোন এটা সময়ত মানে কোন এটা নিৰ্দিষ্ট সময়ত কোন এটা ঘটনা হৈ যোৱা বুজাবলৈ আমি কি টেন্স ব্যৱহাৰ কৰো সিম্পল পাষ্ট টেন্স ব্যৱহাৰ কৰো আমি ভাৰ্ব বিলাক কি হল লিখো সিম্পল পাষ্ট টেন্সত ব্যৱহাৰ কৰো এই যে ভাৰ্ব বিলাক দেখিলা তুমি এইবিলাক ভাৰ্ব বিলাকো কি কৰা হৈছে এই লুকড ট্ৰিটেড ওয়ান্টেড গ্ৰান্টেড ৰাস্ট এইবিলাক প্ৰতিটোকে কি হল লিখা হৈছে সিম্পল পাষ্ট টেন্সত লিখা হৈছে তাৰ মানে তো কি বুজাইছে এইবিলাক কাম আগতেই হৈ গল কোন এটা নিৰ্দিষ্ট সময়ত অতীতৰ কোন এটা সময়ত হৈ গল ঘটনাটো in the simple past tense of a verb we say what we did yesterday or last week or even a long time ago simple past tense ত যেতিয়া আমি ভাৰ্ব এটা ব্যৱহাৰ কৰো তেতিয়া হলে সেইটো কি বুজায় আমি যোৱাকালি কি কৰিলো বা যোৱা সপ্তাহত কি কৰিলো বা বহুত দিন আগতে কি কাম কৰিলো সেইটো বিষয়ে প্ৰকাশ কৰে ধৰিলা মই যোৱাকালি কামটো কিবা এটা কাম কৰিলো সেইটো কথা প্ৰকাশ কৰিবলৈ মই কি কৰিব পাৰো সিম্পল পাষ্ট টেন্স ব্যৱহাৰ কৰিব পাৰো বা এবছৰ আগতে মই কোনোবা এখন ঠাইলৈ গৈছিলো সেইটো যেটো কামটো আগতে হৈ গল তেনেকুৱা বিলাকৰ ক্ষেত্ৰত মই ভাৰ্বটো সিম্পল পাষ্ট টেন্সত প্ৰকাশ কৰিব পাৰো we use the second form of verb by adding d or ed to the verb এতিয়া আমি কি কৰিব পাৰো ভাৰ্বৰ সেকেন্ড ফর্ম ব্যৱহাৰ কৰিব পাৰো কেনেকৈ d বা ed মূল ভাৰ্বটোৰ লগত যেটো বেস ফর্ম বা মূল ভাৰ্ব আছে সেই বেস ফর্মটোৰ লগত বা মূল ভাৰ্বটোৰ লগত d বা ed যোগ কৰি আমি ভাৰ্বটো সেকেন্ড ফর্মত লিখি আমি সিম্পল পাষ্ট টেন্সত তাক প্ৰকাশ কৰিব পাৰো let's see the first and second form of the underlined verbs এতিয়া তলত এই ভাৰ্ব বিলাক দিয়া আছে যে দেখিছেনে এই ভাৰ্ব বিলাকৰ যেটো ফাৰ্স্ট ফর্ম বা বেস ফর্ম তাৰ লগতে পাস্ট ফর্ম বা সেকেন্ড ফর্মটো দিয়া হৈছে মানে এটা লুক ভাৰ্বটো আমি পাই আছো তাক মানে সেকেন্ড ফর্মত অৰ্থাৎ পাস্ট ফর্মত লিখিলে হ'ব লুকড হয়নে ট্ৰিট ভাৰ্বটোক লিখিলে হ'ব ট্ৰিটেড হয়নে want টোক লিখিলে হ'ব wanted grant টো granted raz টো razzed এতিয়া আমি বাক্যকেইটাত ব্যৱহাৰ হৈ অহা দেখিছো হয়নে এইবিলাকে কি বুজাইছে কোন এটা কাম বা ঘটনা আগতে হৈ গল হয়নে আৰু সেইবিলাকক কি বেস ফর্মটোৰ লগত আমি কোনোবাটোৰ লগত দি বা কোনোবাটোৰ লগত আমি ed লগাই কি কৰিছো পাষ্ট টেন্সত লিখিছো বি নম্বৰত কি কৈছে read the lesson to find out the past form of the verbs given below তলত দিয়া ভাৰ্ব বিলাকৰ পাষ্ট ফর্মটো বিচাৰি উলিয়াবৰ কাৰণে তোমাক কি কৰিব কৈছে লেসনটো পঢ়িব কৈছে আকৌ এবাৰ
write them down in the space provided তাৰপিছত এই যে খালি জায়গাবিলাক দিছে এই খালি জায়গাবিলাকত সিহঁতৰ past form to বা second form to তোমাক লিখিব কৈছে এতিয়া live verb to past form লিখিলে হ'ব lived হয়নে turn verb to past form লিখিলে তুমি দেখা পাবা turned task to আমি past form লিখিলে বা second form লিখিলে হ'ব tasked chalk to chalked আৰু realized to realized ed লাগি যাব e to আছে এটা লগত সো d to লাগি যাব realized তাৰপিছত সো এই কথাখিনি লৈ মন কৰা there are a few verbs that do not follow the usual pattern of adding d or ed এনেকুৱা নহয় যে প্ৰতিটো মানে বেস ফৰ্মৰ লগতে যে d বা ed লাগি যে past form হ'ব তেনেকুৱা নহয় এনেকুৱা কিছুমান ভাৰ্ব আছে যিবিলাকৰ লগত d বা ed যোগ নহয় কিন্তু সেইবিলাক বেলেগ ধৰণে past formত বা second formত লিখা যায় যেনেকৈ go to কি হৈ যাব go past formত বা second formত লিখিলে হ'ব went become to became হয়নে get to got আৰু see to saw এনেকুৱা ধৰণে আমি কি কৰো এইবিলাক ভাৰ্ব আমি মানে past tense অৰ্থাৎ second formত লিখিব পাৰো এতিয়া পিছৰ কোৱেশ্চন কেটালৈ একবাৰ হোৱা এতিয়া চোৱা সেই কথাখিনি আলম লৈ তোমাক এটা এতিয়া কাম কৰিব দিছে read the paragraph to পঢ়া and fill in the blanks with simple past tense form of verbs এতিয়া এই ভার্ব বিলাক দিয়া আছে এই ভার্ব বিলাকৰ simple past tense ব্যৱহাৰ কৰি অৰ্থাৎ ভাৰ্বৰ second form টো ব্যৱহাৰ কৰি পেলাই তোমাক কি কৰিব দিছে এই খালি জায়গাটো লিখিব দিছে এতিয়া কি কৈছে কিং মাইডাস ডেস ইয়াত ব্ৰেকেটত ভার্ব টো বেস ফর্ম টো দিয়া আছে want তেতিয়া হলে এটো সেকেন্ড ফর্ম লিখিলে কি হ'ব wanted হয়নে কিং মাইডাস wanted to be the richest king so he dares wish to সেকেন্ড ফর্ম লিখিলে হ'ব wished হয়নে wished for the power to turn everything he touched into gold the divine spirit dares grant to লিখিলে সেকেন্ড ফর্ম লিখিলে হ'ব past form লিখিলে হ'ব মানে simple past লিখিলে হ'ব granted him his wish Midas dash এটা task টুক যদি আমি simple past অৰ্থাৎ second form লিখো তেতিয়া লিখিব tasked ed লাগি যাব হয়নে তাৰপিছত a stone and it dash into gold এটা turn টুক যদি আমি simple past অৰ্থাৎ ভাৰ্বৰ second form লিখো তেতিয়া হলে ভাৰ্ব টুক যদি second form লিখো কি হ'ব turn to turned ed লাগি যাব হয়নে turned তাৰপিছত into gold the princess also turned to a statue of gold when the king dash hug her এটা hug টুক যদি আমি লিখো তেতিয়া হলে কি হ'ব hugged হৈ যাব ed লাগি যাব হয়নে তাৰপিছত আহিলে কি slowly he dash that realize আছে ব্ৰেকেটৰ ভিতৰত ভাৰ্বটো এতিয়া তুমি তাক simple past অৰ্থাৎ second form লিখিলে কি হ'ব realized e টো আছে d টো লাগি যাব that everything he dash task to কি হৈ যাব tasked হৈ যাব হয়নে turned into gold he dash want to get rid of the golden task এটা want to কি হ'ব আমি wanted পাইছিলো হয়নে he dash his hands in the river he washed his hand wash আছে এটা লগত washed হৈ যাব হয়নে তাৰপিছত আহিলে কি the water of the river remove ৰ লগত ই টো আছে লাগি লাষ্টত এতিয়া ইয়াৰ লগত আমি d টো লগাই দিলে হৈ যায় remove the golden task from his hands এনেদৰে আমাৰ যে কিটা ভাব দিয়া আছে ভাব কিটাক আমি কি কৰিব লাগে simple past tense ত আমি এনেধৰণে ed কোনোবাটোৰ লগত কোনোবাটো d ব্যৱহাৰ কৰি আমি কি কৰিব পাৰো simple past অৰ্থাৎ second form ত প্ৰকাশ কৰিব পাৰো তাৰপিছত আহিলো question number 8 এতিয়া question number 8 to 8a চোৱাচোন let's read an extract from a science fiction book তোমালোকে science fiction মানে কি বুজি পাইছে না science fiction মানে হৈছে কল্পবিজ্ঞান ইয়াত এটা কল্পবিজ্ঞানৰ মানে এটা অংশ দিয়া হৈছে কৰবাপা তুলি আনি পেলাই দিয়া হৈছে তোমালোকে পঢ়ি চাবা বুলি আশা কৰিলো ইয়াত কাহিনীটো এনেকুৱা ধৰণৰ কথাখিনি এনেকুৱা ধৰণৰ মানে অধ্যাপক ৰামানুজনে বনোৱা এটা টাইম মেচিন সম্পৰ্কে কথাটো কোৱা হৈছে সেই টাইম মেচিনটো এদি গৈ পেলাই কেনেকৈ মঙ্গল গ্ৰহত মানে উপস্থিত হৈ গৈ আৰু তাৰ পৰা নমুনা সংগ্ৰহ কৰি তাতে পতাকা খোদিত কৰি আৰু বিভিন্ন ঠাইৰ অনুসন্ধান কৰি মনত অনেক প্ৰশ্ন লৈ পৃথিৱীলৈ উভতি অহা সম্পৰ্কে ইয়াত এটা মানে সায়েন্স ফিকশন কল্পবিজ্ঞানৰ কাহিনী দিয়া হৈছে তোমালোকে পঢ়ি লৈ পেলাই বুজিবলৈ চেষ্টা কৰিবা মই কৈ দিলো অকমান তাৰ পিছত বি টো চোৱাচোন বিট কি কৈছে have you ever read science fiction before তুমি কেতিয়াবা কল্পবিজ্ঞানৰ কাহিনী পঢ়িছা নে now go to a library or search on the internet with the help of an elder to find such books তোমাক লাইব্ৰেৰীলৈ যাবলৈ কৈছে পুথিভঁৰাললৈ যাবলৈ কৈছে নতুবা ইন্টাৰনেটত ডাঙৰ এজন ব্যক্তিৰ সহায় লৈ পেলাই তোমাক কি কৰিব কৈছে এই সম্পৰ্কে মানে কল্পবিজ্ঞানৰ কাহিনী তোমাক বিচাৰিবলৈ কৈছে
write down the names of those books in space given below আৰু সেই কল্পবিজ্ঞানৰ কাহিনী থকা তেনেকুৱা কেইখনমান কিতাপৰ নাম তোমাক ইয়াতে খালি জায়গাত লিখিব দিছে অসমীয়া কল্পবিজ্ঞানৰ কাহিনী থকা তেনেকুৱা সায়েন্স ফিকশন বুক কি পাবা অসমীয়া কল্পবিজ্ঞান গল্প সংকলন বুলি এখন কিতাপ আছে হেখনত প্ৰায় 23 টামান তেনেকুৱা সায়েন্স ফিকশন কল্পবিজ্ঞানৰ কাহিনী তুমি পঢ়িবলৈ পাবা আৰু আছে তেনেকুৱা এখন আছে ইট হ্যাপেন টুমৰো এখন ইংলিশ আসামিজ দুইটাতে পাবা ইট হ্যাপেন টুমৰো এখন ট্ৰান্সলেচন কৰিছে দিনেশ চন্দ্ৰ গোস্বামী অসমীয়ালৈ আৰু তেনেকুৱাকৈ আছে ধৰিলোৱা দা ৱাল বাই গৌতম ভাটিয়া লিখা দা ৱাল নামৰ এখন সায়েন্স ফিকশনৰ কাহিনী তোমালোকে ইংৰাজীত পাবা আৰু আছে এখন ক্লিট বেৰেট স্মিথে লিখা এলিয়েন্স অন ভেকেশন নামৰ হেখনো এখন কল্পবিজ্ঞানৰ কাহিনী সম্বলিত কিতাপ সো তোমালোকে পঢ়িবলৈ চেষ্টা কৰিবা সিট কি কৈছে সোৱা ইমাজিন দ্যাট ইউ লিভ অন দা মুন কল্পনা কৰা তুমি চন্দ্ৰত বাস কৰা চন্দ্ৰত থাকা নাও টক টু ইয়োৰ পাৰ্টনাৰ এটা তোমাক তোমাৰ বন্ধুৰ সৈতে কথা পাতিব কৈছে কিহৰ বিষয়ে about your life there চন্দ্ৰত কেনেকুৱা থাকিবলৈ কেনেকুৱা সেই সম্পৰ্কে তোমাৰ বন্ধুৰ লগত কথা পাতিব দিছে share with your friend how it is different from life on earth পৃথিৱীত থকাতকৈ চন্দ্ৰত থকা মানে পাৰ্থক্যটো কেনেকুৱা ধৰণৰ হয় চন্দ্ৰত বাস কৰাৰ পাৰ্থক্যটো কেনেকুৱা ধৰণৰ হয় সেইটো তোমাক কি কৰিব কৈছে তোমাৰ বন্ধুৰ লগত শেয়াৰ কৰিব কৈছে তাৰ পিছতে কোৱেশ্চন নম্বৰ 9 লৈ মন কৰা লেটস read the following sentences and notice the underlined words তলৰ বাক্যবিলাক পঢ়া আৰু কি কৰা আন্ডাৰলাইন কৰা এই যে তলত আস্তানি থোৱা শব্দকেইটালৈ লক্ষ্য কৰা এতিয়া 1ত কি কৈছে that touch of the king turned his daughter into a statue of gold হয়নে ইয়াত টাচটো তেনেকে তলত টানি থৈছে আস্তানি থৈছে সেকেন্ডত কি কৈছে চোৱা when the king touched the stone it turned into a gold এতিয়া সেকেন্ড বাক্যটোত আমি দেখিলো টাচ তাৰ লগত ইডি লাগি আছে হয়নে এতিয়া এই কথাখিনি কি কৈছে চোৱা the word touch is used in two different way in the sentences এতিয়া এই দুটা বাক্যতে টাচটোক দুই ধৰণে ব্যৱহাৰ কৰা হৈছে টাচ ওয়াৰ্ডটো যেটো টাচ টি ও ইউ সি এইচ নে এই টাচ ওয়াৰ্ডটোক দুই ধৰণে ব্যৱহাৰ হৈছে কেনেকুৱাকে দুই ধৰণে ব্যৱহাৰ হৈছে ইন দা ফাৰ্স্ট সেন্টেন্স এই প্ৰথম বাক্যটোৰ কথা কৈছে এই বাক্যটো হয়নে এই বাক্যটোত কি হৈছে চোৱা the word touch is used as a noun প্ৰথম বাক্যটোত টাচক নাউন হিচাপে ব্যৱহাৰ কৰা হৈছে and it means the king's magical power আৰু এটো কি বুজাইছে ৰজাৰ ম্যাজিক্যাল পাৱাৰডম মানে জাদুকৰী শক্তিটোৰ কথা প্ৰকাশ পাইছে হয়নে ইন দা সেকেন্ড সেন্টেন্স দ্বিতীয় বাক্যটোত the word touch is used as a verb দ্বিতীয় বাক্যটোত টাচক ভাৰ্ব হিচাপে অৰ্থাৎ ক্ৰিয়াপদ হিচাপে ব্যৱহাৰ কৰা হৈছে and it means what the king did অৰ্থাৎ দ্বিতীয় বাক্যটোত বুজাইছে ৰজাই কি কৰিছিল সেই কথাটো প্ৰকাশ পাইছে এই দুটা বাক্যতে দেখিলো প্ৰথম বাক্যটোত টাচক নাউন হিচাপে ব্যৱহাৰ কৰা হৈছে আৰু দ্বিতীয় বাক্যটোত ভাৰ্ব হিচাপে ব্যৱহাৰ কৰা হৈছে অৰ্থাৎ একেটা শব্দকে আমি কেতিয়াবা কি কৰিব পাৰো তাক ভাৰ্ব হিচাপে ব্যৱহাৰ কৰিব পাৰো আৰু কেতিয়াবা নাউন হিচাপে ব্যৱহাৰ কৰিব পাৰো B2 কি কৈছে সোৱা read the following sentences and say how the meaning of drink are different in both sentences তোমাক তলৰ বাক্যবিকেটা পঢ়িব কৈছে পঢ়ি পেলাই তোমাক বুজিব কৈছে যে drink শব্দটো যে দিয়া হৈছে এই drink শব্দটো দুটা বেলেগ ধৰণে ব্যৱহাৰ কৰা হৈছে অৰ্থাৎ কোনোবাটো বাক্যত ভাৰ্ব হিচাপে আৰু কোনোবাটোত নাউন হিচাপে আৰু সিহঁতে যে অৰ্থবিলাক বেলেগ ধৰণে প্ৰকাশ পাইছে সেই কথাটো তোমাক মানে ক'বলৈ কৈছে 1 to less person the king could not even eat or drink ৰজাই খাব বব পৰা নাছিল because everything he touched became gold immediately হয়নে এতিয়া তেওঁ যিটোকে স্পৰ্শ কৰিছিল সোণলৈ পৰিৱৰ্তিত হৈছিল এতিয়া eat or drink ইয়াত কি হিচাপে ব্যৱহাৰ কৰা হৈছে drink to verb হিচাপে ব্যৱহাৰ কৰা হৈছে সেকেন্ড বাক্যটোত চোৱা the food and drink turned to gold as soon as he touched them এতিয়া ৰজাই যেতিয়া স্পৰ্শ কৰিছিল স্পৰ্শ কৰাৰ লগে লগে খাদ্য আৰু পানীয় কি হৈছিল সোণলৈ পৰিৱৰ্তন হৈছিল এতিয়া এই যে ইয়াত ড্ৰিংকটো ব্যৱহাৰ কৰা হৈছে ইয়াত নাউন হিচাপে ব্যৱহাৰ কৰিছে দ্বিতীয় বাক্যটোত ড্ৰিংক শব্দটো পানীয় অৰ্থাৎ নাউন বুজাইছে আৰু প্ৰথম বাক্যটোত ড্ৰিংক শব্দটোৱে পি খোৱা কাৰ্যক বুজাইছে এতিয়া তোমাক কি কৈছে মেক সেন্টেন্সেস ইউজিং দা ওয়ার্ড ড্ৰিংক টু শো টু ডিফাইন মিনিং দুটা বেলেগ বেলেগ অৰ্থ প্ৰকাশ হোৱাকৈ তোমাক ইয়াতে কি কৈছে মানে ড্ৰিংক শব্দটো ব্যৱহাৰ কৰি আৰু দুটা বাক্য লিখিব কৈছে এতিয়া তুমি লিখিব পাৰা কি লিখিব পাৰা I would like a cold drink please তারপর সেকেন্ড বাক্যটো তুমি লিখিব পাৰা কি he likes to drink water after playing খেলা ধৰা কৰাৰ পিছত হি পানী খায় মানে হয়নে পানী খাবলৈ ভাল পায় সেই কথাটো তুমি ইয়াতে লিখিলে তুমি কি হ'ব প্ৰথম বাক্যটো তুমি
ড্ৰিংক শব্দটো কি ইয়াত পানীয় অৰ্থাৎ নাউন হিচাপে ব্যৱহাৰ হৈছে আৰু সেকেন্ড বাক্যটো যদি মই কওঁ হি লাইকস টু ড্ৰিংক ৱাটাৰ আফটাৰ প্লেইং খেলা ধূলা কৰাৰ পিছত সি পানী খাবলৈ বা পানী খাবলৈ ভাল পায় সেই কথাটো যদি আমি কওঁ তেতিয়াহ'লে ইয়াত ড্ৰিংকটো ভাৰ্ব হিচাপে ব্যৱহাৰ হৈছে সিটোত কৈছে ফাইন্ড more words from the lesson which can be used both as noun and verb এটা লেসনটো পঢ়ি তোমাক এনেকুৱা কেইটামান শব্দ বাছি ল'বলৈ কৈছে আৰু কেইটামান যিকিটাক আমি নাউন বা ভাৰ্ব দুই ধৰণে আমি ব্যৱহাৰ কৰিব পাৰোঁ তাৰ পিছত এই জায়গাত তোমাক লিখিব দিছে এটা তুমি লিখিব পাৰা উইচ শব্দটো আমি লেসনটোত পাইছো আৰু এটা শব্দ পাইছো লাভ তেনেকুৱাকৈ আৰু বহুত কেইটা শব্দ আছে তুমি ভালকৈ চালে দেখা পাবা সেই শব্দকেইটা তুমি ল'ব পাৰা লৈ দুইটাকে উইচ শব্দটোক আৰু লাভটোক আমি নাউন আৰু ভাৰ্ব দুইটা ধৰণে ব্যৱহাৰ কৰিব পাৰোঁ এতিয়া আমি ইয়াত যদি লিখো উইচটোক লগাই লিখিলে কি হ'ব প্ৰথমে আমি উইচটোক ভাৰ্ব হিচাপে তাৰ পিছত আমি নাউন হিচাপে ব্যৱহাৰ কৰি দেখাম এতিয়া আমি যদি ভাৰ্ব হিচাপে ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে কি হ'ব আই উইচ ইউ গুড লাক অন ইউৰ এক্সাম তোমাৰ পৰীক্ষা ভাল হওক মই তাকে কামনা কৰিছোঁ এইটো উইচ কৰাটোৱে কি বুজাইছে ইচ্ছা প্ৰকাশ কৰা বা কামনা কৰা বুজাইছে আৰু সেকেন্ড বাক্যটো যদি মই কওঁ মাই উইচ ইজ টু ভিজিট দ্য মাউণ্টেইন সামডে এতিয়া এই বাক্যটোত কি হ'ব ইয়াত উইচটোৱে কি বুজাইছে নাউন বুজাইছে উইচ মানে ইয়াত ইচ্ছাৰ কথা কৈছে হয়নে ইচ্ছা কৰা বুজোৱা নাই ইচ্ছাৰ কথা কৈছে গতিকে ইয়াত উইচটোক আমি নাউন হিচাপে ব্যৱহাৰ কৰিছোঁ ঠিক তেনেকৈ লাভটো লগাই পেলাই আমি যদি ভাৰ্ব হিচাপে প্ৰকাশ কৰোঁ তেতিয়াহ'লে হ'ব আই লাভ মাই কাণ্ট্ৰি মই মোৰ দেশখনক ভাল পাওঁ লাভটোক ভাৰ্ব হিচাপে আমি বাক্যটো ব্যৱহাৰ কৰিছোঁ সেকেন্ড বাক্যটোত ক'ব পাৰোঁ লাভ ইজ দ্য কি টু এ হেপী লাইফ সুখী জীৱনৰ এটা চাবি হৈছে কি প্ৰেম বা ভাল পোৱা হয়নে চ' ইয়াত লাভটোক আমি নাউন হিচাপে ব্যৱহাৰ কৰিছোঁ তাৰপিছতে চোৱা কুৱেশ্যন নম্বৰ 10 Look at the following words. তলৰ শব্দবিলাকলৈ মন কৰা. They can be broken into different syllables. সেইবিলাক বিভিন্ন syllableত ভাঙিব পাৰি সিহঁতক, হয়নে? Read the words aloud. শব্দবিলাক ডাঙৰকৈ পঢ়া and clap once for each syllable. আৰু প্ৰতিটো syllableৰ কাৰণে তুমি কি কৰা এবাৰকৈ clap দিয়া, হাত চাপৰি বজোৱা. Write down how many times you have clapped for each word. তোমাক লিখি ৰাখিব কৈছে তুমি কিমান বাৰ হাত চাপৰি বজালা প্ৰতিটো শব্দৰ বাবে. A few of them are done for you. এটা তোমাৰ বাবে কেইটামান দিয়া হৈছে এনেকে এটা চোৱা ফুলফিল ওয়াৰ্ডটো যদি আমি চাওঁ ফুলফিলটো তোমাৰ ইয়াত কেইটা সিলেবল আছে ফুলফিল হয়নে ফুলফিল এই দুটা সিলেবল লগ হৈ কি হৈছে ফুলফিল এটা ফুলফিল শব্দটো তোমাৰ যেহেতু আমি দুটা সিলেবল পালো তোমাক দুবাৰ হাত চাপৰি বজাব কৈছে ঠিক তেনেকৈ মেজিকেল ওয়াৰ্ডটো দিছে মেজিকেল ওয়াৰ্ডটোত আমি কেইটা সিলেবল পালো মেজিকেল হয়নে সো ইয়াত আমি তিনটা সিলেবল যেহেতু পাইছো গতিকে ইয়াত আমি তিনিবাৰ ক্লাব বজাব লাগিব তিনিবাৰ হাত চাপৰি বজাবলৈ কৈছে এটো তোমাক এটা এক্টিভিটি দিছে কৰিব কাৰণে তোমালোকে নিশ্চয় কৰি ভাল পাবা তিনি দিছে সেলিব্ৰেশন ওয়াৰ্ডত কেইটা সিলেবল আছে ইয়াত সেলিব্ৰেশন ওয়াৰ্ডটোত চাৰিটা সিলেবল আছে হয়নে কি কি সেলিব্ৰেশন ইয়াত চাৰিটা সিলেবল গতিকে তুমি কেইবাৰ হাত চাপৰি বজাব লাগিব চাৰিবাৰ ফৰটোত কেইটা সিলেবল আছে ফৰটোত কনস্ট্যান্টলি শব্দটোত কনস্ট্যান্টলি হয়নে সো আমি ইয়াক মানে তিনিটা সিলেবলত পাইছো হয় না গতিকে আমি কেইবাৰ ক্লেপ বজাব লাগিব তিনিবাৰ তেনেকৈ আৰু কিছুমান শব্দ তুমি পাত্ৰৰ পৰা ভৰাব পাৰা ইয়াতে 5 টোত ধৰিলে মই এটা শব্দ পাইছিলো কি Unfortunately শব্দটোত এতিয়া আমি কেইটা সিলেবল পাম চোৱাচোন unfortunately কেইটা পালো আমি পাঁচটা সিলেবল পালো হয়নে unfortunately হয়নে পাঁচটা সিলেবল পালো গতিকে তুমি কেইবাৰ চাপৰি বজাবা হাত চাপৰি পাঁচবাৰ তাৰপিছত আৰু এটা শব্দ ললো ধৰিলো ancient ইয়াত কেইটা সিলেবল পাইছো আমি ancient হয়নে দুটা সিলেবল পাইছো গতিকে আমি দুবাৰ হাত চাপৰি বজাম তাৰপিছত আৰু এটা শব্দ ললো ধৰিলো compassionate আমি পাইছিলো সহানুভূতিশীল হয়নে আনৰ দুখত দুখী আনৰ সুখত সুখী হোৱা সো compassionate ওয়াৰ্ডটোত আমি কেইটা সিলেবল পাম compassion চাৰিটা সিলেবল পাম হয়নে গতিকে চাৰিবাৰ তোমাক হাত চাপৰি বজাব দিছে এতিয়া বি নম্বৰত কি কৈছে চোৱা Notice that the word magical is pronounced
with more force in the first syllable. Magical word tut keta syllable ase ami paisilu tinta magical hane magical. Etia ei shobdotut jehetu tinta syllable ase gotike ei tinta syllable bhitorot prothom syllable tut ki kora hoise besi jor dia hoise magical hane magical word tut ami me tut ami besi jor disu. Again ako the word fulfill is pronounced with more force on the second syllable. Etia thik teneko jodi ami saw fulfill word to fulfill yat keta syllable ase duta ei fulfill word tut ako ami second syllable tur upor ki koisu besi force koisu besi jor disu. We say the second syllable more strongly than the others. Listen how your teacher pronounce the word celebration. এটা তোমাক কৈছে তোমাৰ শিক্ষকে সেলিব্রেশন ওয়ার্ড কেনেকৈ উচ্চাৰণ কৰে তুমি তোমাক শুনিব কৈছে প্র্যাকটিস সেইং দা ওয়ার্ড উইথ কারেক্ট স্ট্রেস শুদ্ধকৈ কেনেকৈ শব্দটোৰ কোনখিনি ঠাইত কোনকিটা সিলেবলত কোনটো সিলেবলত আমি জোৰ দিব লাগে না স্ট্রেস দিব লাগে হেতু তোমাক টিচাৰৰ পৰা শিকি ল'ব কৈছে সো আমি যদি ভালকৈ মন কৰো তেতিয়া হলে আমি দেখা পাম সেলিব্রেশন শব্দটোত আমি celebration hane eta bre shobdo b r a ekinit etu syllable ami besi jor disu celebration bre hane yat jor disu eta tomak 11 number to mon korasun tumi 11 number question ki koise listen to the story the tale of the talking cave and answer the questions orally eta tomak he mane yat eta kahini dia hoise kahini to kot ase boli koise tomak কাহিনীটো কোড দিয়া আছে তোমাৰ কিতাপখনত চোৱা 40 পেজ নম্বৰ 40 40 পেজৰ তলত দিয়া আছে সেই কথাখিনি পঢ়ি পেলাই তোমাক ইয়াৰ এই প্ৰশ্নকেইটাৰ উত্তৰ মৌখিকভাৱে দিবলৈ কৈছে এতিয়া তাত কথাখিনি আছে তুমি এবাৰ ভালকে পঢ়ি চাবা মই যদি গোটেই কথাখিনি আলোচনা কৰিবলৈ যাওঁ অলৰেডি ভিডিওটো বহুত দীঘলীয়া হৈছে আৰু বহুত বেছি দীঘল হৈ যাব গতিকে মই খুব চমুকৈ তোমাক কথাখিনি কৈ দিছো সেইখিনি তুমি পঢ়িবা চেষ্টা কৰিবা তাত কি আছে তাত মানে দেৱা নামৰ এজন ধ্যানত থকা এজন সন্যাসীৰ কথা কোৱা হৈছে তেওঁ কি কৰিছিল এবাৰ কেগৰাকীমান পৰিয়ে কেনেকৈ কৌশলপূৰ্ণভাৱে মানে গুহা এটাক মন্ত্ৰ মাৰি পেলাই কথা ক'বলৈ বাধ্য কৰাইছিল আৰু সেই মানে দেৱক সেই গুহাটোৱে কথা কৈছিল হনে কথা কৈ পেলাই কেনেকৈ তেওঁক মানে অহংকাৰৰ পৰিৱৰ্তে বিনয়ী বা নম্ৰ হোৱাৰ পাঠ প্ৰদান কৰিছিল সেয়া আছে তুমি পঢ়ি চালে বুজি পাবা আৰু তাৰ পিছত ইয়াৰ উত্তৰকেইটা কৰিবলৈ চেষ্টা কৰিবা মই লেসনটোৰ শেষত মই এখিনি যদি আলোচনা কৰি হ'ব শেষলৈ তোমাক মই দি দিম ইয়াৰ উত্তৰকেইটা দেই এটা কোৱেশ্চন নম্বৰ 12 এটুলে মন কৰা লেটস ৰিড দা পোস্টাৰ বিলো ইয়াত এখন পোস্টাৰ ছবি দিছে দেখিছেনে এই পোস্টাৰখন তোমাক কি কৰিব কৈছে পঢ়িব কৈছে পঢ়ি পেলাই ইয়াৰ লগত সংগতি ৰাখি কেইটামান প্ৰশ্ন সুধিছে এই প্ৰশ্নকেইটাৰ উত্তৰ তোমাক দিবলৈ কৈছে বিট কৈছে ইউজ ইনফৰমেশন ফ্ৰম দা পোস্টাৰ টু কমপ্লিট দা সেন্টেন্স এতিয়া পোস্টাৰখন চাই পেলাই তোমাক কি কৰিব কৈছে এই প্ৰশ্নকেইটাৰ উত্তৰ দিব কৈছে এতিয়া 1 ডট কি কৈছে দা অৰ্গানাইজাৰ অফ দা মেজিক শ্ব ইজ এতিয়া মেজিক শ্বটো কোনে অৰ্গানাইজ কৰিছে মেজিক শ্বটো অৰ্গানাইজ কৰিছে দা সানৰাইজ ক্লাব এটা আমি পাই আহিছো হনে এইটো হনে দা সানৰাইজ ক্লাব তাৰ পিছত 2 নম্বৰত কি কৈছে দা শো উইল বি প্ৰেজেন্টেড বাই শোটো কোনে প্ৰেজেন্ট কৰিব আমি পাইছিলো দা শো উইল বি প্ৰেজেন্টেড বাই এন ৰূপা এন আই হুসেন হনে সো এইখিনিত আমি সেইখিনি কথা লিখিব লাগিব 3 নম্বৰত কি কৈছে চোৱা দা শো উইল বি হেল্ড ফ্ৰম কেটাৰ পৰা অনুষ্ঠিত হ'ব শোটো হনে এইখিনি কথা লিখিব লাগিব আমি 1 to 4 মে এটা 1 তাৰিখৰ পৰা 4 মে লৈকে হ'ব 2025 চনৰ হনে আৰু সময়টো কেটা 4 টাৰ পৰা 6 টা লৈকে হ'ব 4th কৈছে দা ভেনু ফৰ দা মেজিক শো ইজ এই মেজিক শো খনৰ কাৰণে কেন্দ্ৰটো ক'ত হ'ব কোন জায়গাত অনুষ্ঠিত হ'ব নাট্য মন্দিৰ হনে গতিকে আমি এই জায়গাত কি লিখিব লাগিব নাট্য মন্দিৰ হনে তাৰ পিছত 5 টো কি কৈছে দা এড্ৰেছ টু বাই টিকেটস অনলাইন ইজ অনলাইন টিকেট কিনিবৰ কাৰণে এড্ৰেছটো কি ইয়াত আমাক দিছে টিকেট অনলাইন কৰিবৰ কাৰণে www.magicworld.com এটো অনলাইন এড্ৰেছ আমাক দিছে গতিকে এই তথ্যখিনি আমি ইয়াত পুৰালে এনেকুৱা ধৰণে হ'ব তোমালোকে লিখি লবা ঠিক আছে এসিট তোমাক কৈছে ডিজাইন এ পোস্টাৰ ফৰ এ প্লে এখন নাটকৰ বাবে এখন পোস্টাৰ বনোৱা ইনক্লুড দা ফলোইং ডিটেইলছ ইন ইউৰ পোস্টাৰ এটা তোমাৰ পোস্টাৰখনত তুমি তলত দিয়া তথ্যবোৰ সন্নিবিষ্ট কৰিবা নেম অফ দা প্লে নাটকখনৰ নাম ডেট এণ্ড টাইম কেতিয়া হ'ব কিমান তাৰিখত হ'ব আৰু কিমান সময়ত হ'ব ভেনু কোড হ'ব মেইন ক্যাৰেক্টাৰ্স মূল চৰিত্ৰত কোন থাকিব নে হনে তাৰ পিছত কি হৈছে এ কেটচি স্লোগান অৰ ট্যাগলাইন এটা আকৰ্ষণীয় স্লোগান বা ট্যাগলাইন তাতে তুমি দিব লাগিব এতিয়া চোৱা
টাং টুইষ্টাৰ তোমালোকে জিভা কেঁকুৰি শুনিছানে মানে যিবিলাক আমি কৰিলে আমাৰ কি হয় আমি ফ্লুৱেণ্টলি কথাবিলাক স্পষ্টকৈ ক'ব পাৰোঁ ভাষা এটাক আমি কিমান সলসলীয়াকৈ কিমান স্পষ্টকৈ ক'ব পাৰোঁ তাৰ ক্ষেত্ৰত আমাৰ যিবিলাক জিভা কেঁকুৰি হয়নে টাং টুইষ্টাৰ্ছবিলাকে আমাক হেল্প কৰে ধৰি লোৱা অসমীয়াত তোমালোকে পাইছানে বাৰু এনেকুৱা ধৰণৰ কলপাত লেৰেলালে লেৰেলে নেৰেলালে নেৰেলে হয়নে এনেকুৱা ধৰণৰ আমি জিভা কেঁকুৰি শব্দবিলাক আমি পাই আহিছোঁ হয়নে বগাকৈ বগলী বহলাই বহিছে বলুকাত বিয়লি বেলা বকুল বাগৰিছে বব চাবোনতে বুটলি বিলাংগ বোলা এনেকুৱা ধৰণে আমি বিভিন্ন জিভা কেঁকুৰি যদি আমি কি কৰোঁ ক'ব পাৰোঁ তেতিয়াহ'লে কি হয় আমাৰ জিভাখন কি হ'ব খুব সুন্দৰকৈ চলিব আৰু কিবা এটা ভাষা আমি খুব সলসলীয়াকৈ ক'ব পাৰিম চ' এনেকুৱা ধৰণে তোমাৰ এটা মানে জিভা কেঁকুৰি দিছে মিষ্টিকেল মেজিচিয়ানছ মেক মাইটি মেজিক হয়নে মেক এ টাং টুইষ্টাৰ অন ইয়ৰ অ'ন তোমাক নিজাকৈ এটা টাং টুইষ্টাৰ তোমাক জিভা কেঁকুৰি তোমাক বনাব দিছে চ' তাৰ ভিতৰত তুমি এতিয়া কি বনাব পাৰা চ' ইয়াতে মই দুটা জিভা কেঁকুৰি তোমাক দি দিছোঁ প্ৰথমটো লিখিব পাৰা গ্ৰিডি গোটছ গবল গ্ৰীণ গ্ৰেপছ ইন দ্য গাৰ্ডেন আৰু এটা লিখিব পাৰা টাইনি টাৰ্টলছ টিপ টোড থ্ৰু টল টিউলিপ ট্ৰিজ এনেকুৱা ধৰণৰ জিভা কেঁকুৰি যদি তুমি প্ৰেক্টিছ কৰা ব্যৱহাৰ কৰা তেতিয়াহ'লে তুমি কি কৰিব পাৰিবা ভাষা এটা সলসলীয়াকৈ ক'ব পাৰিবা এতিয়া আমি প্ৰশ্নোত্তৰসমূহৰ একেবাৰে শেষৰ অংশলৈ আহিছোঁ ইয়াতে তোমাক কৈছে ডিড ইউ নো তুমি জানানে এতিয়া ইয়াত কি কৈছে চোৱা মিষ্টেৰিয়াছ মায়ং ৰহস্যময়ী মায়ং এতিয়া মায়ং সম্পৰ্কে ইয়াত দিছে তোমালোকে বহুতে শুনিছে চাগে মায়ং ক'ৰ হয় মৰিগাঁৱৰ এখন ঠাইৰ নাম মৰিগাঁও জিলাৰ এখন ঠাইৰ নাম আৰু ইয়াতে বহুত এটা সময়ত বহুত যাদুকৰ আছিলে হয়নে বহুতো লোকে ইয়াৰ যাদু জানে বুলি কোৱা হয় আৰু সেই যাদুকৰসকলক স্থানীয় ভাষাত ওজা বা বেজ নামেৰে জনা যায় আৰু এইটো বিশ্বাস কৰা হয় যে এতিয়া এজন মানুহ অসুস্থ হয় হয়নে বা তেওঁ বিভিন্ন হতাশাগ্ৰস্ত হৈ পেলাই অসুস্থ হয় তেতিয়া তেনেলোকক মন্ত্ৰৰ দ্বাৰা ঠিক কৰিব পাৰে বুলি বিশ্বাস কৰা হৈছিলে এই মায়ং নামটোৰ উৎপত্তি এইখিনি দিয়া আছে তুমি ভালকৈ পঢ়ি চাবা এই মায়ং নামটোৰ উৎপত্তি ক'ৰ পৰা হৈছে বুলি কয় কিছুমানে মানে ডিমাচা শব্দ মিয়ঙৰ পৰা উৎপত্তি হোৱা বুলি কয় যাৰ অৰ্থ কি হাতী বুলি কৈছে আৰু আন কিছুমানে আকৌ কয় এই শব্দটো মায়ং শব্দটো ক'ৰ পৰা আহিছে মায়া সংস্কৃত শব্দ মায়াৰ পৰা আহিছে বুলি কৈছে যাৰ অৰ্থ কি মায়া অৰ্থাৎ ভেলেকিবাজি হয়নে ভেলেকিবাজি গতিকে তুমি পঢ়ি চালেই বুজি পাবা মায়ং সম্পৰ্কে বৰ ধুনীয়াকৈ ইয়াতে আছে তুমি পঢ়াৰ চেষ্টা কৰিবা নহ'লে ভিডিঅ'টি মই যদি প্ৰতিটো লাইন বাই লাইন ট্ৰেন্সলেট কৰি তোমাক ক'বলৈ যাওঁ ভিডিঅ'টি বহুত দীঘল হৈ যাব গতিকে তোমালোক যদি চেনেলটো নতুন কাইণ্ডলি তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা যদি ভিডিঅ'টি তেতিয়ালৈকে লাইক কৰা নাই তেনেহ'লে লাইক এটা কৰি দিবা কমেণ্ট কৰিবা কেনেকুৱা পালা লগ পাম পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ